কিমান আজি এইবাৰ ৰিজাল্ট কি? এইবাৰ ৰিজাল্ট আছে 58 জন, হয়, ফেল কৰিলে 50 জন, পাছ কৰিলে 8 জন। আপোনাৰ সন্তানে পৰীক্ষা দিছিলে, ছোৱালীটো মোৰ ফেল কৰিছে, কিয় এনেকুৱা ৰিজাল্ট হ'ল বুলি ভাবে? কি কাৰণত হ'ল এতিয়া ছাৰ বাইদেউহঁতে কৈছিল ল'ৰা ছোৱালীৰ গাতো দোষ আছে। বাইদেউ নাই দোষ, 50 গৰাকী ল'ৰা ছোৱালীৰে দোষ আছে, বাকী ছাৰহঁতৰ নাই দোষ। সেনেকুৱা কৈছে, তামোল বোলে শিকাইছিলে বোলে। হেডমাষ্টাৰ পালেনে নাই? হেডমাষ্টাৰ আহাই নাই। আপোনাৰ কোনে দিছিলে পৰীক্ষা? মোৰ ছোৱালীটোৱে দিছিল। ছোৱালীটো বেয়া কৰিছিল। এটা সময়ত সমগ্ৰ পূব বজালী অঞ্চলৰ পৰিচয় আছিলে নিতানন্দ বিদ্যা ভৱন হাইস্কুল, আৰু সেই নিতানন্দ বিদ্যা ভৱন হাইস্কুলৰ আজি যি ফলাফল, সেই ফলাফলে সমগ্ৰ পূব বজালী পূব বজালী অঞ্চলক লজ্জিত কৰিছে। আৰু মই কওঁ যে কালি ঘোষিত যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই নিতানন্দ বিদ্যা ভৱনৰ পৰা 58 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, আৰু 50 গৰাকীকৈ তাত অনুতীৰ্ণ হৈছে, মাত্ৰ 8 গৰাকী পাছ কৰিছে। মই প্ৰথমতে এগৰাকী দাদা, নিতানন্দ বিদ্যা ভৱন বুলি ক'লে পূব বজালীত এক সুকীয়া পৰিচয়। এইটো এটা ঐতিহ্য আছে, 1950 চনত এইটো স্থাপিত হৈছিল। এই বিদ্যা ভৱনৰ পৰা ষ্টেণ্ড কৰিছে, হয়, আৰু প্ৰত্যেক এইবাৰেই তেনেকুৱা হ'ল। কিন্তু কিমান আজি এইবাৰ ৰিজাল্ট কি? এইবাৰ ৰিজাল্ট আছে 58 জন, হয়, ফেল কৰিলে 50 জন, পাছ কৰিলে 8 জন। কিন্তু এটা মোৰ ধাৰণা, কি কাৰণত ইয়াত শিক্ষকো আছে, গোটেই আন্তঃগাঁথনি আছে, আন্তঃগাঁথনি আছে, শিক্ষক যিখিনি শিক্ষক আছে তেওঁলোকে ধুনীয়াকৈ ক্লাছো কৰিছে। মই মাজে সময়ে আহোঁ, ধুনীয়াকৈ ক্লাছ কৰিছে, অত মানে বেয়া দেখা নাই, তেওঁলোকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিয় ইমান বেয়া ৰিজাল্ট হ'ল? মই চিন্তা কৰিছোঁ, ভাবিছোঁ কিহৰ চাগে কিবা এটা বিভ্ৰান্তি ঘটিছে। আন এগৰাকী যুৱক আছে, মই কওঁ যে নিতানন্দ বিদ্যা ভৱন বুলি ক'লে নিতানন্দই নহয়, পূব বজালী অঞ্চলৰ এক সুকীয়া পৰিচয়, ঐতিহ্য আছিল শিক্ষাৰ ক্ষেত্ৰত। আজি এই অধোন্নতি কিয় আচলতে? আজিৰ ৰিজাল্টটো দেখি আমি আচলতে মৰ্মাহত আৰু অতি দুখিত। মানে কি হ'ল, আমাৰ এই বিদ্যা ভৱন, ঐতিহ্যমণ্ডিত বিদ্যা ভৱন, এই অঞ্চলৰ এটা গৌৰৱ আছিলে সময়ত। কিন্তু এই গৌৰৱৰ অনুষ্ঠানটোত কিছুমান মানুহ আহি মানে লাহে লাহে মৃত্যুৰ গৰালৈ ঠেলি দিয়া বুলি আমি মানে প্ৰত্যক্ষ কৰিছোঁ। হয় হয়, শিক্ষানুষ্ঠানখন আচলতে ভাল হ'ব লাগে। বাইদেউ অকণমান এইফালে আহিব। বাইদেউ, আপোনাৰ সন্তানে পৰীক্ষা দিছিলে, ছোৱালীটো মোৰ ফেল কৰিছে, কিয় এনেকুৱা ৰিজাল্ট হ'ল বুলি ভাবে? কি কাৰণত হ'ল এতিয়া ছাৰ বাইদেউহঁতে কৈছিল ল'ৰা ছোৱালীৰ গাতো দোষ আছে। বাইদেউ নাই দোষ, 50 গৰাকী ল'ৰা ছোৱালীৰে দোষ আছে, বাকী ছাৰহঁতৰ নাই দোষ। সেনেকুৱা কৈছে, তামোল বোলে শিকাইছিলে বোলে। হেডমাষ্টাৰ পালেনে নাই? হেডমাষ্টাৰ আহাই নাই। বাইদেউ আছে আজি আজি বেছিজন নাই, 4জন 5জন মান আছে নেকি। পলাল নেকি? ওলালে নে কি ওলা দেখা নাই। SMC সমিতিৰ সভাপতিজনক কোৱাৰ পৰা ফোন কৰি থকা গৈছে, তেখেতে নানানটা মন্তব্য দি তাৰমানে নাহে। আৰু আমাৰ যিজন শিক্ষয়িত্ৰী, প্ৰধান শিক্ষয়িত্ৰী আছিল, আজিৰ পৰা 4 দিনমান আগত ৰিটায়াৰ্ড হৈছে, তেখেতেও গাঁৱৰ মন্তব্য তাৰমানে। হয়, সকলো পলাইছে। মই এগৰাকী বাইদেউ আছে, বাইদেউ অকণমান এইফালে আহিব। আপোনাৰ কোনে দিছিলে পৰীক্ষা? মোৰ ছোৱালীটোৱে দিছিল। ছোৱালীটো বেয়া কৰিছিল, ইংৰাজী এতিয়া ইয়াত কি সুধিলে, কি ক'লে এওঁলোকে? সুধিলো মানে আৰু আমাৰে ল'ৰা ছোৱালীৰ গাত দোষ বুলি কৈছে, শিক্ষাটো শিকাইছে। আমাৰ ছোৱালীখিনি বা ল'ৰাখিনিয়ে গুৰুত্ব নিদিয়ে। দোষ নাই দোষ। হয়, মই অকণমান ভিতৰত, আপুনি শিক্ষক নেকি? আপুনি এই বিদ্যালয়ৰ শিক্ষক? হয়, মই যোৱা নৱেম্বৰৰ পৰা ইয়াত শিক্ষকতা কৰি আছোঁ। নৱেম্বৰৰ পৰা নিতানন্দ বিদ্যা ভৱনৰ ঐতিহ্য আছিলে, আজি কিয় নোহোৱা হ'ল? আপুনি বাৰু নতুনকৈ আহিছে। প্ৰথম কথা মোৰ গোটেই 40-50 জনে ছিংগুল ডিজিট পোৱা, ক'ৰবাত 1, ক'ৰবাত 2, ক'ৰবাত 3, এইটো কিবা গণ্ডগোল হোৱা নিশ্চয় গণ্ডগোল এটা আছে। হয়, মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক। আজি শিক্ষক নাই, ইতিমধ্যে ৰাইজে কৈছে 2-এগৰাকী শিক্ষক হৈছে নতুনকৈ অহা, আৰু ইয়াত প্ৰধান শিক্ষকগৰাকীও নাই। আপোনালোক শিক্ষক নেকি? আপোনালোক ইয়াৰ শিক্ষক? আপুনি কেতিয়া জইন কৰিছে? ডিচেম্বৰৰ লাষ্টত। ডিচেম্বৰ। আপুনি কেতিয়া জইন কৰিছে? মই 21ত জইন। 20 কিয় হ'ল এনেকুৱা ৰিজাল্ট? হেড ছাৰ নাই নেকি? হেড ছাৰ মানে আমাৰতো হেড বাইদেউ চেঞ্জ হৈছে, এই লাষ্ট মাৰ্চত। হেড বাইদেউ চেঞ্জ হৈছে, দায়িত্বত কোন আছে এতিয়া? হেড ছাৰ আছে আনন্দ কলিতা, তেখেতে আহিছে। তেখেতে ক'ত বা আছে? কোনজন দিছিলে পৰীক্ষা? আমাৰ 62 আছিল নেকি। কিমান পাছ কৰিলে? তো আমাৰ এতিয়াতো 8জন পাছ কৰিছে ৰিজাল্ট দেখুৱা মতে, কিন্তু আমাৰ কিন্তু ডাউট আছে আমাৰ, মানে কি কিবা ডাউট আছে? হয়, আচলতে খুব এক
সেই সমগ্ৰ অঞ্চলৰ কাৰণে এক লাজৰ কথা বুলিয়ে ক'ব লাগিব, কিয়নো যি ঐতিহ্যমণ্ডিত নিতানন্দ বিদ্যাভৱন, সেই নিতানন্দ বিদ্যাভৱনৰ 8 গৰাকী উত্তীৰ্ণ হৈছে, 50 গৰাকী ফেইল হৈছে। ইয়াতকৈ আৰু এই অঞ্চলৰ বাবে একো কথাই হ'ব নাই। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। শিক্ষক আছে, ইয়াৰ আন্তঃগাঁথনি আছে, সকলো সুবিধা আছে, সকলো আছে, আৰু ইয়াত ছাত্ৰ ছাত্ৰীও আছে। তাৰ পিছত যে এনেকুৱা যে পুতৌ লগা যে ইয়াত ফলাফল হৈছে, এই পুতৌ লগা ফলাফলৰ আঁৰত কিন্তু যিসকল শিক্ষাগুৰু ইয়াত নিয়োজিত হৈছে, সেই শিক্ষাগুৰুসকলৰ দায়িত্ব আৰু কৰ্তব্যত তেওঁলোকে হয়তো পিঠি দিছে, যাৰ ফলত এইসকলে ধাৰাবাহিকভাৱে এনেধৰণে আচলতে ফেইল হোৱা পৰিলক্ষিত হৈছে।